তো গুড মৰ্ণিং গাইজ, প্ৰিয়ংকা লগত নতুন ভিডিঅ' এটাৰ লগত আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ। তো গাইজ, আজি মই মিনিমাম 5-6 বছৰ পিছত এয়া গৰুৰ লগত হাল বাই আছোঁ। তো গাইজ, গৰুৰ হাল বাই নিশ্চয় ভাল লাগে। আগতেও বোৱা অভ্যাস আছে, আগতেও মই পুৰণা ঘৰত হাল বাইছিলোঁ। তো গাইজ, আজিকালি বজাৰত যেতিয়া শাক পাচলিৰ মূল্য বৃদ্ধি আগৰি ধৰিছে, সেইকাৰণে মই সকলো ৰাইজক অনুৰোধ কৰোঁ যাতে আপোনালোকে নিজৰ এডৰা মাটিত অলপ হ'লেও কোৰ মাৰি বা কোনোবাই গৰুৰ লগত এনেকৈ অলপ শাক পাচলি খেতি কৰি খাওক। তো নিশ্চয় স্বাস্থ্য ভাল হৈ থাকিব বুলি মই আশা কৰিছোঁ। তো আপোনালোকৰ কথা পাতি মই মাটিডৰা দুচা মাৰি পেলালোঁ। তো গাইজ, মোৰ চাইডৰ পৰা আপোনালোকক এনেকৈ খেতি কৰি গধূলা বা ৰাতিপুৱা ভাত এমুঠি লোকেল নিজৰ বাৰীৰ শাক পাচলিৰ লগত খাওক বুলি আশা ৰাখিছোঁ। নিজেও খাওক আৰু আনকো খাবলৈ দিয়ক। তো গাইজ, আপোনালোকে আগলৈ চাই থাকিব তো মই কেনেকৈ কৰিছোঁ। তো গাইজ, এয়া দেখিছে নহয়, আমাৰ প্ৰিয়ংকা বা মানে দেউতাক বৰ বেছিকৈ ভাগৰ লাগিলে, গৰম বতৰটো গৰম হৈছে বুলি দেউতাক মানে তাই পানী আনি দিছে। তো লগতে তামোল পাণো আনিছে। তো আমাৰ মাজনী বৰ মৰমীয়া, দেউতাকক বৰ মৰম কৰে তাই। একদম দেউতাৰ লগতে থাকি তাই মাৰ লগত বৰ বেছি নাথাকে, দেউতাৰ লগত থাকিয়ে ভাল পায়। তো গাইজ, আপোনালোকে চাই যাব। তো ভিডিঅ'টো কেনেকৈ হৈছে জনাই থাকিব আমাক কমেণ্টত। আৰু তামোল গাইজটো দেখিছে নহয়, আমাৰ প্ৰিয়ংকা বা তামোল আনি দিলে। তো গাইজ, এনেকৈ যদি পথাৰত কোনোবাই তামোল পানী আনি দিয়ে, আগৰ কথা মনত পৰে। যেতিয়া আমি 12 বছৰ 13 বছৰ আছিলোঁ, তেতিয়া পথাৰত হাল বাওঁ, তেতিয়া আমাৰ ভণ্টি এজনী আছিলে, চন্দনী দেৱী ঠাকুৰ। তাই মোক পথাৰলৈ জলপান নি দিছিল, আমাৰ মায়ে নি দিছিল। এইবিলাক কথা গাইজ মনত পৰে। তুমিও খাই দিয়া। অলপমান আছে, হাল বাই লওঁ, হ'ল আৰু দেই। তুমি ধনিয়া অলপ ছিঙিবা। তো ফাইনেলি গাইজ, মই আজি হাল বাই গ'ল। তো আজিলৈ আমাৰ ব্লগটো ইমানেই। নেক্সট ব্লগত লগ পাম বুলি আশা ৰাখিছোঁ। তো আপোনালোকেও যদি নিজৰ বাৰীৰ লোকেল শাক খাব মন যায়, তো গাইজ এনেকৈ অলপ হ'লেও কোৰ মাৰি আপোনালোকে পাবা। এই গৰু হিংকাবা সি গৰু ডাঙৰ গৰু ডাঙৰ হিং আটাই ইমান ডাঙৰ ডাঙৰ গৰু আছে না, ইয়াত নতুন গৰু কিনি আনিছে। হিংকাবা হে ডাঙৰ গৰু।
তো এনেকৈ আপোনালোকে অলপমান যদি খাবলৈ মন যায় লোকেল ঘৰৰ শাক পাচলি, তো এনেকৈ অলপমান আপোনালোকে কোৰ মাৰি হ'লেও কৰি খাব পাৰিব। তো গাইছ, মইতো আগতে কোৰ মাৰি খাইছিলোঁ, এতিয়া এই আমাৰ বন খাব গৈছে ধুনীয়া নাখায় নেকি ধুনীয়া শাক গিলাহে খায় ফাইনেলি গাইছ আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। তো নেক্সট ব্লগত লগ পাম বুলি আশা ৰাখিলোঁ। তো আপোনালোকৰ যদি গাইছ বাৰী আছে, বাৰীত অলপ হ'লেও কোৰ মাৰি আপোনালোকে শাক পাচলি বেছি খাব বুলি মই আশা ৰাখিছোঁ। মোৰ ফালৰ পৰা কৈছোঁ, মই আগতে এনেকৈ কোৰ মাৰি মাৰি অলপ হ'লেও শাক পাচলি বেছি খাওঁ নিজৰ খাবৰ কাৰণে গাইছ। তো বজাৰৰ শাক পাচলি আজিকালি জুই, আপোনালোকে জানে লোকেলকৈ শাক পাচলি বেছি পিনি খায়, তো নিশ্চয় স্বাস্থ্য ভাল হৈ থাকিব বুলি মই আশা ৰাখিলোঁ। তো বাই বাই, নেক্সট ব্লগত লগ পাম বুলি আজিলৈ।